AS টেক হেল্প চেনেলটোলৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো। আজি আমি আলোচনা কৰিম যদি আপোনালোক চৰকাৰী PM কিষাণ সন্মান নিধি যদি আপোনালোকে অনলাইন যোগে হওক বা CHC যোগে হওক যদি আবেদন কৰিছিলে PM কিষাণ সন্মান নিধি ওজনৰ যদি আপোনালোকৰ লিষ্টত নাম আহিছে না নাই যদি আপোনালোকে চাব পাৰিব আৰু কতো যাব নালাগে। আপোনাৰ হাতত যদি এটা মোবাইল ফোন আছে সেই মোবাইল ফোনৰ জৰিয়তে আপোনালোকে লিষ্টখন চাব পাৰিব। কেনেকৈ চাব পাৰিব সম্পূৰ্ণ ডিটেইলছ এই ভিডিঅ'ৰ মাধ্যমতে জনাই দিম আপোনালোকক। সেইকাৰণে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাব আৰু যদি এই চেনেলটোলৈ প্ৰথমবাৰ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব আৰু এই ভিডিঅ'টো আপোনালোকে যিমান পাৰে আপোনালোকৰ বন্ধু বান্ধৱীৰ ওচৰত শ্বেয়াৰ কৰিব আৰু ফেচবুকত হোৱাটছআপত যিমান পাৰে শ্বেয়াৰ কৰিব আৰু আপোনালোকে আপোনাৰ লিষ্টত নাম আহিছে নে নাই মোক কমেণ্ট কৰি নিশ্চয় জনাব। এতিয়া যদি আপোনালোকে PM কিষাণৰ লিষ্টত নাম আছে নে নাই জানিব বিচাৰে তেতিয়াহ'লে আপোনালোক সকলো আগত যিকোনো এটা ব্ৰাউজাৰত যাব। আপোনাৰ ক্ৰোম ব্ৰাউজাৰ হওক যিকোনো এটা ব্ৰাউজাৰত যাব, গৈ আপোনালোকে চাৰ্চ কৰিব PM কিষাণ বুলি চাৰ্চ কৰি দিব। চাৰ্চ কৰাৰ পাছত অলপ স্ক্ৰল ডাউন কৰিব। স্ক্ৰল ডাউন কৰাৰ পাছত চাওক ইয়াতে এটা অপশ্যন দি আছে বেনিফিচিয়াৰী লিষ্ট। এই বেনিফিচিয়াৰী লিষ্টত আপোনালোকে ক্লিক কৰিব। ইয়াত ক্লিক কৰাৰ পাছত চাওক বেনিফিচিয়াৰী লিষ্টৰ কেইটামান অপশ্যন আহি গৈছে। বেনিফিচিয়াৰী লিষ্টৰ 11/2/2025 লিষ্টটো আমি চাই আছো। এতিয়া আপোনালোকে প্ৰথমত দি আছে ষ্টেট, এইটোত আপোনালোকে ক্লিক কৰি আপোনালোকৰ ৰাজ্যটো চিলেক্ট কৰি ল'ব। আমি যিহেতু আছামৰ কাৰণে আছাম চিলেক্ট কৰি লৈছো। 2 নম্বৰত আপোনালোকে ক্লিক কৰি আপোনালোকৰ নিজৰ ডিষ্ট্ৰিক্টটো চিলেক্ট কৰি ল'ব। 3 নম্বৰত ইয়াতে ক্লিক কৰিব সাব ডিষ্ট্ৰিক্টত ক্লিক কৰি আপোনালোকৰ যেটো সাব ডিষ্ট্ৰিক্ট হয় সেইটো আপোনালোকে চিলেক্ট কৰি ল'ব। 4 নম্বৰত ক্লিক কৰি আপোনালোকৰ ব্লকৰ নামটো আপোনালোকে ইয়াৰ পৰা চিলেক্ট কৰি ল'ব। 5 নম্বৰত ইয়াতে ক্লিক কৰি আপোনালোকৰ গাঁৱৰ নামটো চিলেক্ট কৰি ল'ব। আপোনালোকৰ কোনটো গাঁও সেইটো আপোনালোকে চিলেক্ট কৰি ল'ব। যদি এতিয়ালৈকে আপোনালোকে এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই অতি সোনকালে চেনেলটো ছাবস্ক্ৰাইব কৰি লওক, কাৰণ এনে ধৰণৰ ইনফৰমেটিভ ভিডিঅ' এই চেনেলত ৰেগুলাৰ দি থাকে। আৰু আপোনালোকৰ কিবা যদি প্ৰব্লেম হৈ আছে তেতিয়াহ'লে কমেণ্ট কৰি জনাব, মই আপোনালোকক নিশ্চয় সহায় কৰিম। এতিয়া আপোনালোকে এইটো সকলোখিনি দি এতিয়া ইয়াত গেট ৰিপৰ্ট বুলি যিটো অপশ্যন দি আছে এই গেট ৰিপৰ্ট অপশ্যনত আপোনালোকে ক্লিক কৰিব লাগিব। ইয়াতে ক্লিক কৰি দিয়াৰ পাছত চাওক ইয়াত প্ৰথমত আছে চিৰিয়েল নম্বৰ। চাওক ইয়াতে চিৰিয়েল নম্বৰ দি আছে। 2 নম্বৰ ফাৰ্মাৰ নাম, মানে যোনে এই আঁচনিৰ জৰিয়তে আবেদন কৰিছিলে সেই নাম আৰু ইয়াত জেণ্ডাৰ পুৰুষ হয় নে মহিলা হয়। আপোনালোকে এইটো লিষ্টটো আপোনালোকে চাব পাৰিব। যদি ইয়াত নাম নাথাকে আপোনালোকে ইয়াত 2 এটা দি আছে 2ত ক্লিক কৰিব। 2টো যদি নাথাকে 3ত ক্লিক কৰিব। 3টো নাথাকিলে 4ত ক্লিক কৰিব। এনেকে আপোনালোকে লিষ্টখন চাব পাৰিব। আশা কৰিছো ভিডিঅ'টো বহুত ভাল লাগিছে আৰু ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰিবলৈ পাহৰি নাযাব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব। AS টেক হেল্প চেনেলটোলৈ সকলোকে স্বাগতম।